দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। আচলতে কি হৈছে এখন ৰাজ্যত এটাৰ পাছত আন এটা নাৰকীয় কাণ্ড এইখন ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হ'বলৈ লৈছে। ধিঙৰ কাণ্ডৰ উৎকণ্ঠা মাৰ নৌজাওঁতে পুনৰবাৰ এইবাৰ বিহপুৰীয়াত তেনে এক ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। কোৰাণ পঢ়িবলৈ যোৱা এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীৰ ওপৰত জঁপিয়াই পৰিল এটা নৰপিশাচ আৰু এই ঘটনা সংঘটিত হৈছে বিহপুৰীয়াত। এই ডাঙৰ খবৰটো টাইম এইটৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ। ৰাজ্যত আকৌ জঘন্য ঘটনা সংঘটিত হৈছে, যেনে এক প্ৰকাৰ অঘোষিত প্ৰতিযোগিতাত নামিছে একাংশ নৰপিশাচ। কিয়নো সপ্তম শ্ৰেণীৰ এগৰাকী ছাত্ৰীৰ ওপৰত লম্পট নিজাম আলী নামৰ এটা নৰপিশাচৰ জঘন্য কাণ্ড। কোৰাণ পঢ়িবলৈ যাওঁতেই কুকৰ্ম কৰাৰ অভিযোগ উত্থাপন হৈছে নিজামৰ বিৰুদ্ধে। আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে লম্পট নিজামুদ্দিন ওৰফে নিজাম আলী। জঘন্য ঘটনাক লৈ এতিয়া পৰিস্থিতি ক্ৰমাগতভাৱে উত্তপ্ত হৈ পৰা পৰিলক্ষিত হৈছে। এইবাৰৰ ঘটনাৰ স্থান লখিমপুৰৰ বিহপুৰীয়া। ডাঙৰ খবৰ টাইম এইটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ। এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীয়ে কোৰাণ পঢ়িবলৈ গৈছিল নিজামৰ ওচৰলৈ আৰু সেই সময়ছোৱাতে সপ্তম শ্ৰেণীৰ এগৰাকী নাবালিকা কিশোৰীৰ ওপৰত জঁপিয়াই পৰিল নিজাম নামৰ এইটো নৰপিশাচ। এইটো নৰপাখণ্ডক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি প্ৰাথমিকভাৱে খবৰ আহি পৰিছে। ৰাজ্যত এতিয়া ধাৰাবাহিকভাৱে এটাৰ পাছত আন এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে, যি ঘটনাক লৈ এতিয়া সমগ্ৰ ৰাজ্যবাসী লজ্জানত হৈ পৰা পৰিলক্ষিত হৈছে। কিয়নো দেখিবলৈ পোৱা গৈছে মধ্য অসমৰ নগাঁও জিলাৰ ধিঙত যি ঘটনা সংঘটিত হ'ল, সেই ঘটনাই সমগ্ৰ ৰাজ্যবাসীক চিন্তা কৰিবলৈ বাধ্য কৰোৱাইছে। আৰু সেই সময়ছোৱাতেই যেন এক প্ৰকাৰ অঘোষিত প্ৰতিযোগিতাত নামিছে এইটো নিজামুদ্দিন আলী নামৰ এইটো নৰপাখণ্ডই সংঘটিত কৰিলে এইখন ৰাজ্যত আন এটা জঘন্য কাণ্ড। কোৰাণ পঢ়িবলৈ যোৱা এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণৰ অপচেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে বিহপুৰীয়া আৰক্ষীয়ে নিজামক কৰিছে গ্ৰেপ্তাৰ। ৰাজ্যত আকৌ জঘন্য ঘটনা সংঘটিত কৰা এইটো নিজামুদ্দিনক চিনি থওক। সপ্তম শ্ৰেণীৰ এগৰাকী ছাত্ৰীৰ ওপৰত লম্পট নিজাম আলীয়ে জঘন্য ঘটনা সংঘটিত কৰিছে আৰু সপ্তম শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে কোৰাণ পঢ়িবলৈ গৈছিল বুলি প্ৰাথমিক খবৰ আহি পৰিছে। নিজামুদ্দিন ওৰফে নিজাম আলীক ইতিমধ্যেই আৰক্ষীয়ে কৰিছে গ্ৰেপ্তাৰ। টাইম এইটৰ সোঁফালৰ স্ক্ৰীণত এই মুহূৰ্তত নিজামুদ্দিনৰ কেতবোৰ ভিজুৱেলছ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এটা ডাঙৰ খবৰ টাইম এইটৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ, য'ত দেখিবলৈ পোৱা গৈছে শেহতীয়াকৈ ৰাজ্যখনত ক্ৰমাগতভাৱে যিসমূহ ঘটনা সংঘটিত হৈ আহিছে, সেই ঘটনাসমূহক লৈ ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো উদ্বিগ্নতা প্ৰকাশ কৰিছে। আৰু তাৰ মাজতে দেখিবলৈ পোৱা গ'ল কালিৰ দিনটোত সমগ্ৰ ৰাজ্য জোকাৰি যোৱা ধিঙত যি ঘটনা সংঘটিত হ'ল, এগৰাকী নাবালিকাক টিউচনৰ পৰা উভতি আহি থকাৰ বাটতেই তিনি নৰপাখণ্ডই যি ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে, সেই কাণ্ডক লৈ ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত আছে, চৰ্চা অব্যাহত আছে। আৰু তাৰ মাজতেই যেন অঘোষিত প্ৰতিযোগিতাত নামিলে এইটো নিজামুদ্দিন আলী। বিহপুৰীয়াত এই ভয়ংকৰ কাণ্ড সংঘটিত হৈছে বুলি প্ৰাথমিকভাৱে জানিব পৰা গৈছে। সবাতোকৈ ডাঙৰ খবৰ টাইম এইটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ। এতিয়া একাংশ লোকে অঘোষিত প্ৰতিযোগিতাৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে সমগ্ৰ বিষয়টোক লৈ। শেহতীয়াকৈ দেখিবলৈ পোৱা গ'ল অসমৰ চুবুৰীয়া ৰাজ্য পশ্চিমবংগত ভয়ংকৰ ঘটনা সংঘটিত হ'ল, যি ঘটনাক লৈ সমগ্ৰ বিশ্বজুৰি আলোড়ন সৃষ্টি হ'ল, দেশজুৰি প্ৰতিবাদ হ'ল। হাতত মমবাতি লৈ ৰাজপথলৈ ওলাই আহিল ন্যায়ৰ দাবীত বহু লোক। চিকিৎসক ছাত্ৰীগৰাকীৰ ন্যায়ৰ দাবী তোলা পৰিলক্ষিত হ'ল। সেই প্ৰতিবাদ অসমতো চলি আছিল। সেই প্ৰতিবাদ চলি থকাৰ মাজতে ধিঙত অনুৰূপ ঘটনা সংঘটিত হ'ল। ধিঙত যি কাণ্ড সংঘটিত হ'ল, সেই কাণ্ডই সমগ্ৰ ৰাজ্যবাসীক লজ্জানত কৰিছে, সভ্য সমাজক লজ্জানত কৰিছে। আৰু আজিৰ দিনটোত পুৱাৰ ভাগৰ পৰাই প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। দল সংগঠনে প্ৰতিবাদ কৰিছে, বিভিন্ন ঠাইত স্থানীয় ৰাইজ ওলাই আহিছে। জুম্মাৰ নামাজৰ পৰা মুছলমান সম্প্ৰদায়ৰ লোকেও এতিয়া ৰাজপথত প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে ধিং কাণ্ডৰ বিৰুদ্ধে। সেই কাণ্ডই এতিয়া সমগ্ৰ ৰাজ্যজুৰি জ্বলাই থকা পৰিলক্ষিত হৈছে। এই জুইকুৰা নুনুমাওঁতেই পুনৰবাৰ লখিমপুৰৰ বিহপুৰীয়াত ভয়ংকৰ ঘটনা সংঘটিত হ'ল। লম্পট নিজাম আলীয়ে জঘন্য ঘটনা সংঘটিত কৰিছে। সপ্তম শ্ৰেণীৰ এগৰাকী নাবালিকাই কোৰাণ পঢ়িবলৈ গৈছিল আৰু কোৰাণ পঢ়িবলৈ যোৱা সপ্তম শ্ৰেণীৰ নাবালিকাগৰাকীৰ ওপৰত এইটো লম্পট নিজামুদ্দিন আলী জঁপিয়াই পৰাৰ খবৰ আহি পৰিছে। আৰু ইতিমধ্যেই সমগ্ৰ ঘটনা ৰাজহুৱা হৈ পৰাৰ পাছতেই আৰক্ষীক খবৰ দিয়া হ'ল। স্থানীয় লোকে তৎপৰতাৰে আৰক্ষীক খবৰ দিলে আৰু তাৰ পাছতেই নিজাম আলীয়ে পিন্ধিবলগীয়া হৈছে হাতকেৰেয়া। এই মুহূৰ্তত টাইম এইটৰ দৰ্শকসকলক টাইম এইটৰ দুখনকৈ উইণ্ডত দুটাকৈ দৃশ্যাংশ দেখুৱাইছোঁ। বাওঁফালৰ উইণ্ডত দেখুৱাই থকা দৃশ্যাংশলৈ মন কৰক।
এই দৃশ্যাংশত থকা ব্যক্তিগৰাকীলৈ মন কৰক এই ব্যক্তিগৰাকীৰ নাম এই নৰপাখণ্ডটোৰ নাম নিজামুদ্দিন আলী ওৰফে নিজাম আলী নিজাম আলীয়ে সপ্তম শ্ৰেণীত অধ্যয়নৰত এগৰাকী কণমানিক কোৰাণ পঢ়িবলৈ যোৱাৰ সময়তেই ধৰ্ষণৰ অপচেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছোঁ যেন এক প্ৰকাৰ অঘোষিত প্ৰতিযোগিতাত নামিছে একাংশ লোক এই সকল লোকৰ ন্যায়ৰ দাবী তুলিব লাগে এই সকল লোকে যি ভয়ংকৰ ঘটনা সংঘটিত কৰিছে উচিত তদন্তৰ দাবী কৰিব লাগে কঠোৰতকৈ কঠোৰ শাস্তি বিহাৰ দাবী কৰিব লাগে আৰু বৰ্তমান সময়ত এনে ধৰণৰ মানসিকতাৰ লোকৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ এক পৰিস্থিতিৰ সৃষ্টি কৰাৰ প্ৰয়োজনীয়তা আহি পৰা পৰিলক্ষিত হৈছে এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইম এইটৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ কিয়নো সমগ্ৰ ৰাজ্যত এতিয়া তুলপাৰ লাগি থকা এটা বিষয় হৈছে ঢিঙত সংঘটিত হোৱা ভয়ংকৰ কাণ্ড ঢিঙত সংঘটিত হোৱা ভয়ংকৰ কাণ্ডৰ উৎকণ্ঠা মাৰ নৌযাওঁতেই প্ৰতিবাদ মাৰ নৌযাওঁতেই পুনৰ এটা ঘটনাৰ পুনৰাবৃত্তি এইখন ৰাজ্যত এইবাৰ ঘটনাৰ স্থান বিহপুৰীয়া বুলি জানিব পৰা গৈছে ডাঙৰ খবৰ টাইম এইটৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ নিজামুদ্দিন আলী ওৰফে নিজাম আলীয়ে সংঘটিত কৰিলে ভয়ংকৰ ঘটনা এতিয়া যুৱতী মহিলা কিশোৰী কণমানি কোনো সুৰক্ষিত নহয় এনে চাম দুষ্ট প্ৰকৃতিৰ বিকৃত মানসিকতাৰ লোকৰ বাবে কিয়নো কালিৰ দিনটোত দেখিবলৈ পোৱা গ'ল মধ্য অসমৰ নগাঁও জিলাৰ ঢিঙত যি কাণ্ড সংঘটিত হ'ল সেই কাণ্ডই সমগ্ৰ ৰাজ্য জোকাৰিছে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ আৰম্ভ হৈছে আজিৰ দিনটোত দেখিবলৈ পোৱা গ'ল হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে কপালে ঢিঙৰ আকাশ বতাহ ঢিঙৰ বজাৰ মৈৰাবাৰী বজাৰ পৰ্যন্ত বন্ধ কৰি দিয়া হ'ল প্ৰতিবাদৰ বাবে কাইলৈৰ দিনটোতো বিভিন্ন দল সংগঠনে প্ৰতিবাদৰ হুংকাৰ দিছে ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙক ঢিঙলৈ যোৱাৰ নিৰ্দেশ দিছিল ৰাজ্যৰ এগৰাকী মন্ত্ৰী পীযুষ হাজৰিকাক ঢিঙলৈ গৈ পৰিস্থিতিৰ বুজ লোৱাৰ নিৰ্দেশ দিছিল আৰু তাৰ পাছতে দেখিবলৈ পোৱা গ'ল মন্ত্ৰীগৰাকী উপস্থিত হ'ল ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানগৰাকী উপস্থিত হৈ ইতিমধ্যে ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন তদাৰক কৰা পৰিলক্ষিত হ'ল আৰু কোনো অপৰাধী সাৰি নাযায় বুলি ইতিমধ্যে সকিয়নি প্ৰদান কৰিছে অসম আৰক্ষীক সষ্টম হৈ থকাৰ নিৰ্দেশো প্ৰদান কৰা পৰিলক্ষিত হৈছে স্পৰ্শকাতৰ অঞ্চলসমূহত এতিয়া অসম আৰক্ষী সজাগ হৈ থাকিব তেনেধৰণৰ আজিৰ দিনটোত সকিয়নি প্ৰদান কৰা হ'ল কিন্তু এক প্ৰকাৰ যেন এতিয়া অসম চৰকাৰৰ অসম আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই এক প্ৰকাৰ অঘোষিত প্ৰতিযোগিতাত নামিছে এটা বিশেষ মানসিকতাৰ বিকৃত মানসিকতাৰ এচাম লোক আকৌ ৰাজ্যত জঘন্য ঘটনা সংঘটিত হৈছে এবাৰ ঘটনাৰ স্থান বিহপুৰীয়া বুলি জানিব পৰা গৈছে বিহপুৰীয়া আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে নিজাম আলী ওৰফে নিজামুদ্দিনক নিজামুদ্দিন নামৰ এইটো নৰপাখণ্ডই ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে কোৰাণ পঢ়িবলৈ যোৱা এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীৰ ওপৰত যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে ধৰ্ষণৰ অপচেষ্টা কৰাৰ সময়ছোৱাতেই এই নৰপাখণ্ডটোৰ কবলৰ পৰা পলাই আহিবলৈ সক্ষম হ'ল কণমানিগৰাকী আৰু তাৰ পাছতে এতিয়া বিহপুৰীয়া আৰক্ষী চকীৰ আলহী হ'বলগীয়া হৈছে এইটো নৰপাখণ্ড নিজামুদ্দিন